জগবন্ধু জগন্নাথ জয় জগবন্ধু
দিয়া স্বাদ পানি কৃষ্ণ রাম রাম শান্ত ভৈরা গজরাজ যুজিতে পারি ঈশ্বরা জয় জগবন্ধু জগন্নাথ শ্রীহরে ও শ্রীহরে দেহি সারি ধারে কৃষ্ণা জয় জগবন্ধু জগন্নাথ আনন্দ কদন্তার সমীর দূর দুঃখে কৃষ্ণা জয় জগবন্ধু জগন্নাথ রাখিতেন পারি কারু বাটনাতে মুখে কৃষ্ণা জয় জগবন্ধু জগন্নাথ রাম রাম দেখিলা গজেন্দ্র পুনর ইতু ভয় কৃষ্ণা জয় জগবন্ধু জগন্নাথ রাখিতেন পারে পুত্র ভাই দাসয় কৃষ্ণা জয় জগবন্ধু জগন্নাথ রাম রাম অঙ্কত বেলাত তার পদভূতি ভৈল কৃষ্ণা জয় জগবন্ধু জগন্নাথ কি ভৈলা ভুলি দুইবা করইলা কৃষ্ণা জয় জগবন্ধু জগন্নাথ কৃষ্ণ রাম জয় জগবন্ধু জগন্নাথ কৃষ্ণ রাম জয় জগবন্ধু জগন্নাথ আমি হেম গজেন্দ্র জগতে যাব কহে ও মহাদেবে ভবন্তে পাইতে কজল গাহে কৃষ্ণ রাম জয় জগবন্ধু জগন্নাথ
শ্যামদয় জগ বন্ধু জগন্নাথ কৃষ্ণ রাম হে কৃষ্ণ রাম জয় জগ বন্ধু জগন্নাথ কৃষ্ণ রাম হে মহাবলবন্ত কাল ভুজঙ্গ কভয়ে তাক
জয় জগৎগুরু শ্রীমন্ত শঙ্কর यदक्षरं परिवस्तम मात्रहीनं स्वयं भवेत सम्पूर्णं भवात् भैरवं सम्पूर्णं भवात् भैरवं বৈকুণ্ঠরামত সজন ভগত পরা বৈষ্ণব শুদ্ধ পারিকরকে পবিত্র কৰি মহাহিত প্ৰকৃত সবাংগ সুন্দৰভাৱে মহাপুৰুষ পবিত্ৰ নাম চিন্তা কৰি আছে। আমি ধৰাধামত সমস্ত কৃপাৰ্থে মহাপুৰুষ পবিত্ৰ নাম চিন্তা কৰিবলৈ যাওঁতে তাৰ মানুহ সংসাৰ আগেৰি পথ ভূতা পহন সংগ্ৰম তাৰ শীত মন কায় বাই খুশি সংগ্ৰহ ভাতৃক ভাৱনা চলচিত্ৰ ৰহিছে। এই হতহস্য প্ৰাণ দেমাগৰী মুখ ভগৱন্তই নাম খালি নিশ্চিতৰূপে গ্ৰহণ কৰক বোলে অজ্ঞানীয়ে তোৱা নাম প্ৰকাশ কৰিলে তুষ্ট হোৱা ভগৱন্ত তোমাকৰ প্ৰিয় তুষ্ট হোৱা ভগৱন্ত তোমাকৰ প্ৰিয় তোমাৰ নাম তোমাৰ শংকৰ অৰ্পণ কৰা যে নামকাৰী নিশ্চিতৰূপে গ্ৰহণ কৰি এওঁ সমস্ত কৰ্ম সম্পূৰ্ণ আদি কৰি নাম লোৱা ভগত বৈষ্ণৱক এক কৰি ৰাখিবা বুলি ফোন কৰি মহাগুৰু শংকৰ সমস্ত ঠাই লাগে প্ৰাৰ্থনা হৰে প্ৰভু ভগৱন্তৰ মানৱ কীৰ্তন সদায় যেন শ্ৰৱণ কীৰ্তন কৰিবলৈ পাওঁ আৰু কামনা কৰি আমি গুৰুজনাৰ বাণী এভাগে পাঠ দিছোঁ। ইমাতে ভকতি কৰিব তোমাত পৰিয়ে মই মোৰ মতি নাজানো কাৰ পাইৰা মহাবলবন্ত দুৰ্বাঘনাঘূৰ পৰিয়ে আমাৰ মনকতে জিয়া তোৰ নাযায় ৰাময়া তোমাৰ মায়াই মন মুহিয়াছে পৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰনা পাওঁ ৰাময়া অভয় চৰণে হৰণ ফকীৰো পৰিয়ে তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ৰাময়া ভকতি মিনতি প্ৰণতি নাজানো পৰিয়ে মুত পৰে জ্ঞান পুণ্যহীন মতি নাই ৰাময়া তুমি প্ৰভু কি পাৰকেৰ আগৰ পৰিয়ে দিয়া মোক তোৱা পদ ছায়া তলে ঠাই ৰাময়া দিয়া মোক তোৱা পদ ছায়া তলে ঠাই ৰাময়া হৰে কৃষ্ণ 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 সেৱক সমস্ত কৃপাৰ্থে আমিও
অনন্তকোটি ব্ৰহ্মাণ্ডৰ গৰাকী চৰণ কমলত মহাপুৰুষ মাধৱ গুৰুজনাৰ এটা উত্তম ঘোষাই সেৱা অৰ্পণ কৰিছে। হৰি তুমি আনন্দ সিন্ধু হম ভিখাৰী মাগুৱে গোবিন্দু দান্তে তৃণ তুলি ধৰি চৰণত লাগো তজুকি পাৰ খৰ কণিকায়ে কমাগো দয়া কৰা মুৰি ৰাম অৰুণ চৰণ হৰি হৃদয়ে পংকজে ধৰি মুখে লৈ গুটোৱা গুণ নাম যদুমণিয়ে ৰাম কৃষ্ণ বুলি অনাথে ডাকয় হৰি নাৰায়ণ অনাথক দয়া কৰা হৰি নাৰায়ণ 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 নারায়ণ নারায়ণ জয় নারায়ণ 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 তুয়া শরণে আমার নিমজুক মন জয়রা নারায়ণ নারায়ণ তুয়া শরণে আমার নিমজুক মন জয়ৰা সাক্ষাৎ ভগৱন্তৰ বাংময়মূৰ্তি আৰু আপোনাৰ সবচিত্তেনৰ ভক্ত ভাগৱত গুৰুদেৱ নাম ভগতৰ চৰণত ভক্তি অঞ্জলি অৰ্পণ কৰা হৈছে। সমস্তজনৰে জ্ঞাত এই বৃহত্তৰ অঞ্চলৰ আপোনাৰ খবৰ সংগী একান্ত পৰম বৈষ্ণৱ পলাশ ফুকন ডাঙৰীয়া, যাৰ নাম আৰু কৰ্মৰ সম্পূৰ্ণ সংগতি আছে। এজন পৰম বৈষ্ণৱ আপোনাৰ খবৰ সংগতে থাকি সংসাৰকৰ্ম পালন কৰি আছিলে। তেওঁৰ ভাৰ্যাও তেওঁৰ সংগতে থাকি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সেৱা কাৰ্যত ভৰ্তি হৈ ঈশ্বৰৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰি ভকতৰ সংগতে আছিলে। ইয়াৰ যাজ্ঞবল্ক্য ৰীতিৰ লগত যেনেকৈ তেওঁৰ ধৰ্মপত্নী মৈত্ৰেয়ী ধৰ্মক্ষেত্ৰত সদা সৰ্বদা অৰ্ধাংগিনী হিচাপে সহযোগ কৰিছিল, তদ্ৰূপ আমিও এই বৃহত্তৰ অঞ্চললৈ আহোঁতে ইয়াৰ ধৰ্মপত্নীক প্ৰত্যেকটো মুহূৰ্ততে ধৰ্ম অনুষ্ঠানত আচলতে আমি পাওঁ। তেওঁ আপোনাৰ খবৰ সংগতে থাকি সংসাৰকৰ্ম পালন কৰি আছিলে। মনুষ্যৰ সংসাৰকৰ্ম পালন কৰিবলৈ যাওঁতে জ্ঞাতে বা অজ্ঞাতে বাক্যে বচনে গুৰুদেৱ নাম ভগতৰ চৰণতেই হওক পাপ পংকিতা ৰৈ যোৱাটো স্বাভাৱিক। এই সমস্ত পাপ পংকিতা নাশ কৰাৰ অৰ্থে 3 দিনত তিলনি দশম দিৱসত দশ ইন্দ্ৰিয়ই কৰা সমস্ত পাপ নাশ কৰিবৰ কাৰণে দহা হিচাপে একাধাৰী মংগলময় নাম চিন্তন কৰা হয়। আৰু একাদশ ইন্দ্ৰিয় মনে কৰা সমস্ত পাপ নাশ কৰিবৰ কাৰণে এই একাধাৰী মংগলময় নাম পুনৰ কাজকৰ্ম হিচাপে চিন্তন কৰা হয়। আৰু ৰাতিৰে মংগলময় নিগুণ নাম চিন্তন কৰা হয়। জীৱটোৰ সদ্গতি অৰ্থে ভগৱন্তৰ সন্তুষ্ট অৰ্থে নাম প্ৰকাশ কৰা হয়। আজিও একাদশ দিৱসত এই মংগলময় নাম চিন্তন কৰিবলৈ স্থান কাল পাত্ৰ পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰীড়া সংস্থাই আজি পুণ্য দিৱসত এই নামষাৰ অৰ্পণ কৰিছে। যিহেতু ইন্দ্ৰিয়ৰ ভিতৰত আটাইতকৈ বলৱন্ত মনেই মন্ত্ৰী বুলি কৈছে, মনৰ দ্বাৰাই সমস্ত পাপ হয়।
এই মনৰ দ্বাৰা হোৱা সমস্ত পাপ নাশ কৰিবৰ কাৰণে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি আজি এই মংগলময় নাম চতুৰ্দিশৰ পৰা ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰাই আনি চৈতন্য কৰা হৈছিল। আৰু শাস্ত্ৰত কৈছে, পৃথুৰাজে ভাগৱত শাস্ত্ৰত প্ৰকাশ কৰিছে বোলে পুত্ৰ ভৰিলে পিণ্ড দিবে লাগয়ে বাপৰ মূৰপিণ্ড হৈ ভজি লৈছে। যিহেতু মনুষ্যৰ সংসাৰ ধৰ্ম পালন কৰোঁতে 4 আশ্ৰমৰ ভিতৰত গৃহ আশ্ৰম শ্ৰেষ্ঠ। গৃহ আশ্ৰমত থাকি সংসাৰ ধৰ্ম পালন কৰিবলৈ যাওঁতে চলচিত ৰৈ যায়। এই গৃহ আশ্ৰমত থাকি সন্তান সন্ততি জন্ম দিয়াৰ অন্তত যেতিয়া পৰমায়ু শেষ হোৱাত জীৱস্থানে গতি কৰে, পিতৃ মাতৃ আদ্যগুৰু পিতৃ মাতৃ যেতিয়া পৰলোক প্ৰাপ্তি হয়, সৎপুত্ৰই প্ৰভুৰ পবিত্ৰ গুৰু নামৰ চৰণত কৰ্ণপূৰ্ণ হৈ দাসত্ব স্বীকাৰ কৰি প্ৰভুৰ সৎ সেৱা অৰ্পণ কৰে। আজি তেৰাৰ সহধৰ্মিনী আৰু সৎপুত্ৰ বোৱাৰী নাতি আজি আদ্যগুৰু মাতৃ হিচাপে আজি একাদশ দিৱসত পুনশ্চ নামৰ চৰণত কৰ্ণপূৰ্ণ হৈছে। শাস্ত্ৰত কৈছে বোলে যাৰ পুত্ৰ শৈবে হয়তো সৈতে শৰণলৈ শুদ্ধভাৱে দধি দুগ্ধ গীত মধু নদীৰ জলকপিয়ে পিতৃগণে দিব পাৰে। আজি সৎপুত্ৰই নামৰ চৰণত কৰ্ণপূৰ্ণ হৈছে বোলে নাম সংকীৰ্তনম যস্য সৰ্বপাপ বিনাশনম প্ৰণাম দুঃপ্ৰসৱন তান নমামি হৰিভ্ৰম তান নমামি হৰিভ্ৰম। এনেহেন বিঘ্নি বিনাশক পাপনাশক নাম চৈতন্য কৰা হ'ল। এই নামৰ চৰণতে সমস্ত কৰ্ণপূৰ্ণ হৈছে। এই যুৱতীয়ে জীৱন্ত অৱস্থাত কৰি যোৱা সমস্ত দুখ কুটি প্ৰাপংকিতা এই নামৰ মহামহিমাৰ যোগেদি খণ্ডন হওক, তেওঁৰ আত্মা চিৰ শান্তি লব্ধমান হওক, ভগৱন্তৰ সান্নিধ্য লাভ হওক। আৰু অহিষত থাকি যোৱা তেওঁৰ স্বামী গুৰুকে পবিত্ৰ কৰি পুত্ৰ বোৱাৰী নাতি যি জামাতা নাতি বংশ পৰিয়াল গৰীব প্ৰান্ত বিশ্ব কুটুম্বই আজি এই মহৎ অনুষ্ঠান ভাগিতে সৎ অৰ্পণ কৰিছে। তেওঁ সমস্ত জীৱন্ত অৱস্থাত মৃতকাত্মাক বাক্যে বচনে সেৱাই শুশ্ৰূষাই কোনোবাখিনি চলচিত্ৰ লগাব পাৰে। এই চলচিত্ৰ এই নামৰ মহামহিমাৰ যোগেদি খণ্ডন হওক। অহিষত থকা স্বামী গুৰুকে পবিত্ৰ কৰি পুত্ৰ বোৱাৰী নাতি যি জামাতা বংশ পৰিয়াল ইষ্ট কুটুম্বক মৃতকৰ কোনো দুখে স্পৰ্শ নকৰক। অনাগত দিনবিলাকত তেৰা সমষ্টেও সুখে সন্তোষে সমৃদ্ধিয়ে সংসাৰ ধৰ্ম পালন কৰিবলৈ মোৰ প্ৰভু ভগৱন্তই একনিকাটি পৰা পৰিশ্ৰম কৰক। কৰ্মময় জীৱনতো বাধাবিহীনে অপায় মংগল যদি আছে, সমস্ত বাধাবিহীনে অপায় মংগল সকলো দূৰ কৰি ধনধান্য বিপূৰ্ণ কৰি অন্ন বস্ত্ৰ বাসস্থানৰ বিকল্প নকৰাই সুখে সমৃদ্ধিয়ে সংসাৰ ধৰ্ম পালন কৰিবলৈ কৃপা মিলক। त्या समस्त नातीहतर शिक्षा दीक्षार क्षेत्र क्या बाधाबिघिनी आছিলে समस्त बाधाबिघिनी पालन दूर कर विशिष्ट विद्यार प्राप्त कर राजकार्य जर्जरित कराई त्या समस्त गृहर वंशर गौरव रक्षा कर गुरुदेव श्रद्धा भक्ति वृद्धि हक गृह मध्य शुभशांति शुभक्ति विराजित हक आयुषी सुखधर्म शक्ति वृद्धि हक रोग व्याधि भूखंता सकल दूर कर मिला प्रीति श्रद्धारे अनागत दिन मधुमय संसार पालन कर कृपा मिलक जले चले पथे बाबाके जाने बाहने हयने बहुजने गहने कोनोबाखिन যদি চলচিত্ৰ আসলে মোৰ প্ৰভু ভগৱন্ত নামৰ মহামহিমাৰ যোগেদি প্ৰতিটো ক্ষণ প্ৰতিটো পল মোৰ প্ৰভু ভগৱন্ত সংঘ চক্ৰ গণাপদ্ম ধৰি ৰক্ষা কৰক আৰু তেৰাৰ এই গৃহৰ মূল ব্যক্তি পৰাত ফুকন ডাঙৰীয়াক অনাগত দিনবিলাকত কোনো আদিভিকাৰী ভৌতিক আধ্যাত্মিক নীতিদ্ৰব্যৰ পৰা ৰক্ষা কৰক তেৰাক সুস্থ বলি মনৰ গতি কৰি ৰাখি অনাগত দিনবিলাকত কোনো দুখ প্ৰেৰণাত জৰ্জৰিত নহয় একান্ত চিত্তেৰে ভগত বৈষ্ণৱৰ সময়তে হৰিগুণ নাম শ্ৰৱণ কীৰ্তন কৰি পেলাই আকৌ মোৰ প্ৰভু ভগৱন্তই একপানি কৃপা পৰীক্ষণ কৰক অনাগত দিনবিলাকত ঘৰখনলৈ সুখ সমৃদ্ধি শান্তি শুভ শান্তি কঢ়িয়াই আনি মহাপ্ৰভু ভগৱন্তই त्या समस्त चरण कमल ठाई योग्य प्रार्थना हरि तरुणपुरा নাই আকিম মাত্র সিন্দর খাইছে এটা আপনার সামনে স্কুলে তুষ্ট হয়ে যায় আপনার সব তুষ্ট হলে প্রভু ভগবন্ত তুষ্ট হয়
আৰু প্ৰভু ভগৱন্তৰ তুষ্ট লৈ সেউকীৰ সমস্ত মনোকামনাখিনি সিদ্ধি হয়। সেয়েহে আপোনালোকৰ আশীষৰ দ্বাৰাই সেউকীৰ সমস্ত মনোকামনাখিনি সিদ্ধি কৰি অপৰাধখিনি বন্ধন কৰিবলৈ এইখিনি প্ৰাৰ্থনা। হৰে শান্তু কৃষ্ণ আপোনাৰ সব মহামহন্ত ভকত বৈষ্ণৱ আৰু মাতৃ সমস্ত গৃহস্থ ইয়ালৈ মাতি আনি ভগৱন্তৰ দোকানী চৰণত সমস্ত ৰীতি নীতিৰে সমস্তখিনি কৰ্ম কৰাৰ ভকতৰ সেৱা কৰিছে। আমি ভগৱন্তৰ দোকানী চৰণত এই সেৱাভাগি অৰ্পণ কৰিছোঁ। ভগৱন্তই কৃপা কৰি এই গৃহস্থৰ পূবে পশ্চিমে উত্তৰে দক্ষিণে যি য'ত যেনেকৈ আছে কেউটি প্ৰাণীক নিৰাপদে ৰাখি ৰক্ষা কৰি ভগৱন্তৰ ভকতি ৰতি থাকক। কাইবাইক মনে সমস্তখিনি দুখ দুৰ্গতি দূৰ কৰি ভগৱন্তক তেওঁ সমস্তক সজ্ঞান সৎবুদ্ধিৰে ৰাখি ৰক্ষা কৰক বুলি আমি সবেও জনাইছোঁ। কৃষ্ণ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰসন্ন জনতাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো কৰ্ণ। হে প্ৰভু তোমাৰ ওচৰত গুৰুদেৱ নাম ভকত প্ৰসন্ন হওক আৰু ভকত বৈষ্ণৱৰ ঠাইত ৰাখি ৰক্ষা কৰক বুলি আপোনাকে জনাইছোঁ। ইমানতে আমি তেৰা সমস্তৰ হৈ জনাই সামৰি মাৰিছোঁ। কৃষ্ণ রাম হরি রাম 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 জগতি শুনিও কহৰ বচন যুগুতি বচন হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ মহন্তৰ মুখে কথা শুনা প্ৰথমত তেৱেখে পুৰুষ বাহে ভকতিৰ কথা শুনিলেখে গুছে মনৰ সংশয় কৃষ্ণৰ সেৱাত তেৱে ভকতি বাহয় জানি হৰি কথা শুনা মহন্তৰ মুখে হৰি হৰি বোলা তেৱে তৰি বাহোখে ও হরি হরি বোলা তেবে তরি বাহোখে কৃষ্ণ হরি রাম রাম ও হরি ও হরে গুৰুজন বস্তু চন্দ্ৰত আমি পুনশ্চ কৰিবলৈ বুলিছোঁ। নন্দস্তু কুসুম্ব সাক্ষাৎ যশোয়া চৈত্ৰ চন্দিকা তনুজ শংকৰ নাম কলি কলমোচনাচক কৃষ্ণ প্ৰিয়তম আত্মা শংকৰ পৰম গুৰু এক আহং পাৰ্থেয় নিত্যং সত্যং সত্যং পুনঃ পুনঃ শ্রীমন্ত শংকৰ হৰি ভকতৰ জনাজন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰমগুৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰমগুৰু শংকৰ মাধৱ দুজনা গুৰুক সমন্বিত চকুৰি সুজন ভকত প্ৰসন্ন হওক দুজনা গুৰুৰ আশীষ নিমালি সেৱক সমস্ত হৃদয় পৰীক্ষিত হওক। গুৰু হৰে অপরাধ বিনাখন দুজনাম নারায়ণ জানি নামে বক্ষীৰ হৰণে আনগতি নাহিকে বৰণে অপৰাধ সেৱা কৰি তুমি দয়া কৰি ভিতৰৰ কৃষ্ণ ভিতৰৰ কৃষ্ণ ভিতৰৰ কৃষ্ণ
নামখানি কীৰ্তন কৰোঁতে শ্ৰৱণ কৰোঁতে সেৱক সমস্তৰ সেৱা ধৰোঁতে অজানিতে নামৰ দোষপৰাধ হ'ব পাৰে সমস্তজনৰ নামৰ দোষপৰাধ ক্ষমা কৰি ইহকাল প্ৰকালান্তকাল নাম ধৰি সংসাৰ হাত হৈ গ'লে সমস্তজনক শক্তি দি ভক্তিৰ প্ৰাপ্ত কৰি প্ৰাৰ্থনা ও হৰি ৰাম হৰি ৰাম তুকাৰাৰ্থে খাই ল'ব